নমঃ নিরন্তরে হরি বুল হরি বল প্রথম রাগেন জ্ঞাতং হরে রাম নিরাকারং জ্যোতি রূপং সনাতনং পিতম বস্ত পরিধিয়ং রত্ন ভূষণ ভূ सीतामे सुरेंद्र गर्पा गंजनं गजेन्द्र दंभ खंडनं वसुदेवं सुतं कृष्णं गोविन्दाय नमो राम
দুষ্টান্ত দুষ্টান্তকাৰী ভূমি ভাৰ ৰক্ষাৰ হেতু নানা ৰূপে হ'ব নন্দী গীত ৰাখোহাই তাল একেতাল মতি বিস্তারেণ প্রথমে মাধব মাধব ইত্যুক্তা নট্টা নারায়ণ সভাসদেন সম্বুদ্ধ ভূভূ সভাসদ জুয়ং শ্রীনধু শ্রদ্ধায় ধুনা এই ভগত দর্শন এ নাম নাটকং শ্রবণে এ অর্থভটিমা জয় জয় এ জয় জয় নারায়ণ এ পূর্ণ ব্রহ্ম সনাতন এই দুষ্টক দমন কৰি সন্তক পালন কৰি ভূমি ভাৰ কৰিলা হৰণ এই পৰীক্ষিত নামেৰে ৰজা
এই পাণ্ডৱ বংশৰ শুনা এই কলি ৰূপে চেতন ফেৰেলা এই শুক মহামুনি মুখে শুনিলন্ত ভাগৱত কথা এই তাক সাৱধানে শুনহ এই পাতকচা ৰূপ দাসী দুলাৰামৰা Ata ki dhei, Rita ki dhei, Ina tata kiri tak ki dhei. Pato ko saro koda ki bodara mora moya re. Pato ko saro koda ki bodara কি বাদ্য বাজাত আহে হংকি আগাকে দেব তো মিলল 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 হামু যা কেৰি কথা কহৈছে অহি জগতৰ ঈশ্বৰ প্ৰভু শ্ৰী কৃষ্ণ অহি সভাৰ মধ্যে প্ৰৱেশ কৰি আৱত তাক সাৱধানে দেখহ শুনহ নিৰন্তৰে হৰি বোল সুপ্নিত কৃপঙ্গ পঙ্গ ভঙ্গ ভুখিতা উজর সুধর ধর ধগ ধর ধগিতা অগন গখ গধগ ধগ ধর ধগিতা গোবিন্দ শ্রী পদ পদ অজন্য বচন্য শ্রীজন্য ধীলা কিতা নিষ্কান্ত প্ৰৱেশৰ গীত ৰাগ সিন্ধুৰা তাল একেতাল প্রবেশম করুত বিষ্ণু কাম কপিজিত জগত দুষ্ট দানব দ্বারক প্রবেশ গীত রাঘিন্ধুরা তাল একতাল
বোলা আমিয়েই বিৰাজমান যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহন্তই প্ৰকৃত পক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰিব পাৰে আমিও যুগে যুগে নানা ভাৱে নানা ৰূপে আমাৰ পৰম মহন্তসকলক পৰীক্ষা কৰি কীৰ্তি ৰাখিছো এই জগতৰ আগত কিন্তু বৰ্তমান মৰ্ত্যত যেন আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা কমি আহিছে ব্যক্তিগত লাভালাভ মায়াৰ বান্ধোন ধৰ্মৰ বিবিচাৰে যেন সকলোকে বিচলিত কৰি ভক্ত সমাজ পথভ্ৰষ্ট হৈছে কাৰণ মৰ্ত্যত কলিৰ শক্তি বৃদ্ধি পাইছে আমাৰ পূৰ্ণ অৱতাৰ শ্ৰী কৃষ্ণ বৈকুণ্ঠ পৰায়ণ হোৱাৰ পাছৰে পৰা মৰ্ত্যত কলিৰ শক্তি বৃদ্ধি পাইছে যাৰ ফলত মনুষ্য আজি নিজৰে অস্তিত্ব ম্লান পাইছে এনে অৱস্থাত মনুষ্যই যদি একান্তই ধৰ্মত ব্ৰতী হয় তেন্তে ইয়াৰ ফলতে লাভদায়ক হ'ব অন্যথা কলিৰ দাবানলে সকলোকে এফালৰ পৰা গ্ৰাস কৰি আনিব সেই ভক্তসকল যুগ ধৰ্ম অনুসৰি তোমালোকক এতিয়া আমি পূৰ্ণ সহযোগ আগবঢ়াব নোৱাৰিম উচিত অনুচিত বিচাৰ আৰু বিবেচনা বুদ্ধি তোমালোকৰ স্বতন্ত্ৰ হ'ব আমি মাত্ৰ নিৰাকাৰ সবাৰো সিদিচিত হৈ তোমালোকৰ কৰ্ম কৰিম বিশ্লেষণ কাৰণ ভক্তাধীন ভগৱান আমি কলিত সঠিক কৰ্মৰ দ্বাৰাহে ভক্ত হ'ব ভক্ত হলেহে ভক্তি থাকিব ভক্তি থাকিলেহে ধৰ্ম থাকিব আৰু যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ অনাদি ৰুধিৰ গোবিন্দ সৰ্বকাৰণ হরি
দেৱ ব্যাখৰ আৰে গহীন গম্ভীৰে চৰে দেখিব বৈৰাগ্য লাগি দেৱ অতিয়াকুদিত ৰাম হৰি বুলি ভগবতে বাসুদেবায় মায়াময় সংসারে মায়াতে বিলি মায়া মোহ মায়াত আবদ্ধ হই আজির মনুষ্যই নিজকে পাহরি পেলাইছে পৃথিবীত জন্ম লই মোহত আবদ্ধ হই কীট রূপে নরকত পৌঁছিব লাগিছে মই মৃত্যুর মায়াত আবদ্ধ হব নিবিচারে এইভাবে গৃহস্থম ধর্মকে বিসর্জন দি জন্মরে পরা বৈরাগ্য ধর্ম পালন করি আহিছো হে প্রভু তুমি এই গতি তুমি মোর ভক্তির আধার প্রভু ভক্তি জীবা প্রভু সদা ভকতি থাকে যেন তোমার শরণ জয় শ্রী হরির জয় হরি যুগধি কলি বীরঙ্গর পেছরে ত্রাহি হরি বুলে হবে ভাবে পাপর
মোৰ নাম কলি সকলোৱে মোক পাপী বুলি কৈ নৰ সমাজে মোক পূজা নকৰে কাৰণ মই হেনো নৰ সমাজৰ অস্পৃশ্য নৰ সমাজৰ অৱহেলা অনাদৰৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব হেৰাও মূৰ্খ মানৱ সমাজ এই পৃথিৱীত সকলো ক্ষমতা কেৱল কলিৰ হাতত আৰু তহঁতে মোৰ পৰাক্ৰমত ভগৱান শ্ৰীকৃষ্ণই ইহ সংসাৰ কৰিলে ত্যাগ আৰু তহঁতে এতিয়া বুজা নাই জগতত কোন শ্ৰেষ্ঠ কলি অ কেৱল কলি 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 বিৰাজমান কিন্তু এতিয়াও মোৰ পথত হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম কিন্তু কিমান দিন ধৰ্ম তোমাৰ আৰু মধ্যত বেছি দিন নাই এই কলিয়ে নিজ পাপ ভক্তি মানৱ সমাজত কৰিব প্ৰচাৰ আৰু তেতিয়া চাম এই স্বাৰ্থলোভী মানৱ সমাজে কলিক পূজা কৰে কিংবা ধৰ্মক ওয়ারে প্রবেশিলা সভামাজে ধর্ম ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ পাছত সেই মৰ্ত্যত যেন আজি আমাৰ ভক্তি ম্লান হৈ আহিছে
কলিৰ অনুচৰ বৰ্গই মৰ্ত্যৰ মনুষ্যক এফালৰ পৰা ধ্বংস কৰি নিজৰ শক্তি বৃদ্ধি কৰিছে, যাৰ বাবে বসুমতীও আজি অতি নিৰ্যাতিতা। নাই, যেনে তেনে ধৰ্মক এই মৰ্ত্যত স্থিতি ৰাখিব লাগিব, নহ'লে কলিৰ বিপৰ্যয়ৰ ধুমুহাই পৃথিৱী এফালৰ পৰা ধ্বংস কৰিব। ধৰ্ম গোটেই পৃথিৱী তোমাক বিচাৰি চলাচ কৰি ফুৰিছো, আৰু তুমি আহি এই ঠাইত লৈছা এই থিতাপি। কলি, কিবা হেতু তুমি আজি মোৰ ওচৰত? আছে নেকি কিবা প্ৰশ্ন ধৰ্মৰ কাষত? প্ৰশ্নটো বহুত আছে ধৰ্ম, কিন্তু তুমি মোক কোৱা, এতিয়াও কিয় তুমি মৰ্ত্যত বিৰাজমান? সত্য ধৰ্মৰ ৰক্ষাৰ্থে সৃষ্টিৰাদিৰ পৰাই ধৰ্ম এই মৰ্ত্যত আছে আৰু আজীৱন থাকিব। ধৰ্ম এই কৰ্তব্যত না মোক তোমাৰ আদেশৰ প্ৰয়োজন, না অনুৰোধ। অনুৰোধ কদাপিতো নকৰে কলিয়ে। প্ৰয়োজন হলে তোমাক লুপ্ত কৰি নাইকিয়া কৰি দিবা এই পৃথিৱীৰ পৰা। কলি, তোমাৰ ইমান সাহস, মোৰ ওপৰত তোমাৰ ইমান স্পৰ্ধা। ধৰ্ম এই কৰ্তব্যত না মোক তোমাৰ আদেশৰ প্ৰয়োজন, না অনুৰোধ। এই মোক চম্ভালি কথা কবা ধৰ্ম। মোৰেই ৰাজত্বত মোকেই অপদাৰ্থ বুলি তুমি কৰা অৱহেলা। আহা দিয়া যুদ্ধ নকৰি পলম দেখুৱাম আজি তোমাক মই কলি কোন। বেশ তেন্তে সেই হোক লাগিল মর দেখা কলি দূরা সার লাগিল মর দেখা কলির রাসার হয়তর রক্ষার হেতুয়ে যুজিলা ধর্ম হয়তর লাগিল মর দেখা অতি ভয়ঙ্কর রাম হরি উলাহর বর রাম হরি উলাহর বর তুমি ধর্মক কেতিয়াও বন্দী কৰিব নোৱাৰা। ধৰ্ম অজেয়, ধৰ্ম এক শক্তি। পৃথিৱীত যেতিয়ালৈকে এজন হ'লেও মনুষ্য ধৰ্ম প্ৰতি থাকিব, তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। এই কলিৰ ৰাজত্ব ধৰ্ম
কেৱল মানৱৰ চিন্তাত এই কলিয়ে জানো ধৰ্মক ৰোধ কৰিব বুজিছো বুজিছো মই ভালদৰে বুজিছো হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ সৎ গুণৰ কাৰণেই ধৰ্ম এতিয়াও ম্লান হৈ আছে ধৰ্মই ভাবিছে পৰীক্ষিতৰ দ্বাৰা কলিত ধৰ্ম স্থাপন হ'ব আৰু সেই কাৰ্য জানো এই কলিয়ে হ'বলৈ দিব অতি শীঘ্ৰেই মই হস্তিনাপুৰত কৰিম প্ৰৱেশ হস্তিনাপুৰৰ পাপ সাগৰত নিমজ্জিত কৰি আত্মহত্যা নাৰী হত্যা মিছা পেচা আনহে নালাগে ব্ৰহ্ম হত্যা কৰাবলৈ মই বাধ্য কৰোঁ তেতিয়া চাম ধৰ্ম কিমান জীৱিত হস্তিনাপুৰত পাপ সাগৰত নিমজ্জিত কৰিম আৰু তেতিয়া দেখিব জগতে কলি কিমান পাপী কলি কিমান অস্পৃশ্য কলিয়ে যে সকলোতকৈ শ্ৰেষ্ঠ হস্তিনাৰ প্ৰধান সেনাপতি চন্দ্ৰসেন মহাৰাজ আৰু বাচ্চা জন্মে জয় পিতা যদিও বা মই পাণ্ডৱ বংশোধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাজ পৰীক্ষিত আজি সমগ্ৰ ভাৰতৰ এক ছত্ৰী ৰজা তথাপিতো মোৰ মনত অলপো শান্তি নাই ধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল
স্বর্গলৈ গমন কৰাৰ পৰাই মন মোৰ একেবাৰে চঞ্চলকৈ পৰিছে মহাৰাজ। তাৰোপৰি ৰাজ্যত বৃদ্ধি পাই অহা অনাচাৰ উৎপীড়ন দেখি পাই মন একেবাৰে অস্থিৰ হৈ পৰিছে মহাৰাজ, মিছাতে চিন্তা কৰি অস্থিৰ হৈছে কিয়? আপুনি সমগ্ৰ ভাৰতৰ একচতি ৰজা হৈ এইদৰে চিন্তাত অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্যত শৃংখলাবদ্ধভাৱে চলাব কেনেকৈ? আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব। গতিকে মহাৰাজ, আপুনি সকলো মনৰ ভ্ৰান্তি দূৰ কৰি একান্ত মনেৰে ৰাজ্য শাসনত মনোনিৱেশ কৰাহে উচিত। সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে পিতা। আপোনাক কেনে অস্থিৰতাত দেখিলে মোৰ হৃদয় একেবাৰে ভাগি পৰে। আপোনাৰ আদৰ্শ, সংস্কাৰ আৰু ধৰ্মক শিৰোগত কৰিয়েই জীৱনৰ শিক্ষা লভিছোঁ, আৰু আপুনিয়েই যদি এনেদৰে ভাগি পৰে মই কেনেকৈ নিজক প্ৰমোদ দিওঁ পিতা? তোমালোকৰ কথা অৱশ্যে সঁচা, কিন্তু বাল্যকালৰ পৰাই মোৰ মনত অলপ শান্তি নাই। ধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাৰ পৰাই একেবাৰে মন মোৰ অস্থিৰ হৈ পৰিছে, আৰু সেই পিতামহসকলৰ বিয়োগত এতিয়া মই কেনেকৈ শান্তিৰে থাকোঁ? মহাৰাজ, জন্ম লগতে মৃত্যু একে চিৰসত্য জীৱনৰ। আপুনি গুণী, জ্ঞানী, সৰ্বগুণৰ সম্পন্ন ৰজা। ভাবি চাওক মহাৰাজ, প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ। গতিকে প্ৰজাৰ সুখ শান্তিৰ বাবে চিন্তা কৰক। পিতা, সকলোবোৰ ভগৱানৰ পদ, তেওঁৱেই সকলোকে পালন কৰিছে। আমি মাত্ৰ কাৰণহে পিতা। বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰ নাই পিতা। চিৰসত্য এইটো তোমাৰ বচন বাচা পিতা, আমি কাৰণ হলেও আমাৰ কৰ্তব্যবোৰ সহজ পথেৰে কৰি যাব লাগিব, আৰু তাকে নকৰিলে ভগৱানৰ ওচৰত দায়ী হৈ ৰম। বাচা, আমি সকলোবোৰ ভগৱানৰ দূত, ভগৱানৰ নাম গুণ যশ এই সকলোবোৰ গাবলৈকে আমাক মৰ্ত্যলৈ পঠাইছে, কিন্তু আমি সে ঐশ্বৰ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ নিজেই আৰ্জিছো। হয় পিতা। মহাৰাজ, এটি কথা ক'ব খোজো, অনুমতি কৰিবনে প্ৰদান? নিঃসন্দেহে সোধা সেনাপতি, তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ কোনো প্ৰয়োজন নাই। এডোখৰ প্ৰতি সেই আপোনাৰ মহানতা। আজি বহুত দেৰি মৃগয়ালৈ যোৱা নাই, গতিকে মহাৰাজ মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে। আপুনি যদি অনুমতি প্ৰদান কৰে, কুমাৰ জন্মে জয় সৈতে মৃগয়ালৈ যোৱা ইচ্ছা মই প্ৰকাশ কৰিলোঁ। মৃগয়া? হয় মহাৰাজ। বাৰু সেনাপতি, আনন্দেৰে দিছো অনুমতি, মাত্ৰ মনত ৰাখিবা সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সমে ভালদৰে কৰিবা মৃগয়া। ভাল মহাৰাজ। বাৰু এতিয়া ব'লা বাছা, খন্তেক বিশ্ৰামৰ ক্ষেত্ৰ। বলক পিতা।
ইমান চেষ্টা কি বিফলে যাব? অন্তৰত জ্বলি থকা প্ৰতিশোধৰ তীব্ৰতা বানল কি অন্তৰতে নুমাব দিব পাৰি? পাণ্ডৱে খাণ্ডৱ দাহ কৰি মোৰ বংশ নিক্ষেপ কৰা দিন ধৰি আজি পৰ্যন্ত চলিছো মই প্ৰতিশোধৰ ভীষণ অগ্নি। কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনক দংশন কৰিম বুলি চেষ্টা কৰিও মই সফল হ'ব নোৱাৰিলো। আৰু কতবাৰ চেষ্টা কৰিলো তথাপিও মাত্ৰ বিফল। পঞ্চ পাণ্ডৱে এই সংসাৰৰ পৰা মেলানি মাগিলে, কিন্তু তথাপিও মোৰ প্ৰতিজ্ঞা হৈ ৰ'ল। এতিয়াও জীৱিত পাণ্ডৱৰ নাতি হস্তিনৰ ৰজা পৰীক্ষিত, কিন্তু পাণ্ডৱৰ দৰে মহাধাৰ্মিক হোৱাৰ বাবে মই আজিও পৰীক্ষিতৰ কাষ চাপিব পৰা নাই। এনেদৰে আৰু নহ'ব। এই মুহূৰ্তৰ পৰাই মই পৰীক্ষিতক কৰিম উন্মেষণ, আৰু সুবিধা বুজি মই মোৰ কৰ্তব্য কৰিম সম্পাদন। আরে প্রবেশিলা রম্ভা দেবী সভার ভিতর, আরে কামে বিমোহিতা দেবী সঞ্চয় নাম ৰম্ভা, মোৰ ৰূপ
যৌৱনৰ দ্বাৰাই মুগ্ধ হৈ দেৱৰাজ ইন্দ্ৰই সৰগৰ প্ৰধান অপেশ্বৰী ৰূপে কৰিছে ঘোষণা। দেৱ কাৰ্য সিদ্ধি কৰ্মই মই মোৰ মায়াৰ প্ৰভাৱত এইবাৰো কলিৰ লগত সহযোগ হৈ অকাল দৈত্যক নিধন কৰি মহামুনি শুকদেৱৰ গৰ্ভত থকা ভাগৱত মই কৰিম নষ্ট। যাম অতি সংকোপনে মই শুকদেৱৰ পাখে গৈ কলিৰ লগতে সহযোগ হৈ মই মোৰ পাপৰ বীজ কৰোগৈ অংকুৰিত। আমার ভয়তে ভয় হৃদয়রে ধপে ধপে স্পন্দনে বিজয়ী বাচ্চা উত্তোলন করে দৈত্য সমাজতে কথা দাদা আমার শক্তি পরাক্রমত স্তব্ধ সকলতি বিশ্ব প্রাণ
কৰ্তা বুলি সকলোৱে অবদ্ধ কৰিছে স্বীকাৰ। তথাপিও দাদা, তথাপিতো হয় মোৰ কেতিয়াবা, দাদা হয় কেতিয়াবা উৰ্মিমালাৰ দৰে বলয়ৰ প্ৰবল তৰংগ সৃষ্টি কৰি ধ্বংস কৰিম এফালৰ পৰা সমস্ত ক্ষান্ত হোৱা মোৰ বীৰ শিৰোমণি, দৈত্যৰ শিৰ লগৰি অচিৰে মিলিব ভাগ্যতে। তুমি আৰু মই যিদিনালৈকে থাকিমে লগতে আমাকে পৰাস্ত কৰিব পৰা বীৰ বিশ্বতে বিৰল। ভাষণ ভাই, ৰাজ্যৰ সংবাদ কি? দাদা, ৰাজ্যৰ সকলোৱে আদায় কৰিলেনে? দাদা, সকলো প্ৰজাই আদায় কৰিছে, কিন্তু আমাৰ বৰ্তমানত দুজনমান ঋষিমুনিয়ে দিয়া ভয়ত অস্ত্ৰ মাৰি কৰিছে পলায়ন। সামান্য তপস্বীৰ ইমান সাহসে দৈত্যৰে ৰাজ্যত থাকি বৰ দিয়াৰ ভয়তে কৰিছে পলায়ন। অতিকাল দাদা, এই মুহূৰ্ততে সিহঁতক বিচাৰি হাতে গলে খত্তৰে এই কলি পিন্ধাই ৰণ কৰিবা সিহঁতকে অন্ধকাৰে উতাহালত। তাৰ বাবে চিন্তা নকৰিব দাদা, এই কালে কাল ৰূপ কৰিছে ধাৰণ। গয়ায়ত্ত হ'ব দুয়ো অনতি পলমে। বাৰু বহুদিন ধৰি মধুবনৰ সংবাদ পোৱা নাই। তুমি নিজেই এবাৰ গৈ মধুবনৰ সংবাদ লৈ আহাগৈ। দাদা, তোমাৰ আদেশ মানি মই এতিয়াই মধুবনলৈ যাত্ৰা কৰিম। তথাপিতো কিন্তু দাদা, কিয় জানো মনে মোৰ কৈ ঘনে ঘনে দাদা কৈ ঘনে ঘনে শত্ৰু কোনোবা শত্ৰুৱে যেন আমাক ধৰিছে আৱৰি। দাদা, সেইবাবে তুমি সতৰ্কতাৰে কুশলে কৰিবা লাগিব। শত্ৰু নিপতিময় উজ্জয়িনী ৰাজ্যৰ মহান ৰাজা দৈত্যেশ্বৰৰ জয় হওক। তুমি কোৱা শিকে দৈত্যেশ্বৰ, মই মানৱ কিবা দৈত্য কোনো নহয়। কালৰ আদেশ দাপৰৰ পাছত ৰাজত্ব ল'বৰ বাবে মই মৰ্ত্যলৈ আহিছোঁ
আৰু মই এই যুৱৰাজ কলি। যুৱৰাজ কলি? হয় দৈত্যেশ্বৰ। তাৰ মানে তুমি দেৱতা? দৈত্যেশ্বৰ, আপোনাৰ দৰে অজেয় নিপতি কাষত মই আশ্ৰয় বিচাৰি আহিছোঁ দৈত্যেশ্বৰ। স্বৰ্গৰ দেৱতাকে আশ্ৰয় দিব লাগে দৈত্য মাজে। দৈত্যেশ্বৰ, মৰ্ত্যলৈ আহি মই বৰ নিৰাশয়ত পৰিছোঁ আৰু আপুনি অজেয় বীৰ নিপতি, আপুনি মহাশক্তিবান। আপোনাৰ দৰে মহা পৰাক্ৰমী ৰজাৰ বাহুৰ ছায়াত আশ্ৰয় পালে মই সন্তোষ লভিম দৈত্যেশ্বৰ। আৰু প্ৰয়োজনত আপোনাক মই ক্ষুদ্ৰভাৱে হ'লেও সহায় কৰি যাব পাৰিম দৈত্যেশ্বৰ, সহায় কৰি যাব পাৰিম। যুৱৰাজ দৈত্যেশ্বৰ, তোমাক মোৰ ৰাজ্যত থাকিবলৈ দিলো অনুমতি। নিজ ইচ্ছামতে তুমি বিচৰণ কৰিব পাৰিবা মোৰ ৰাজ্যত, আৰু পাৰ্য মানে মোকে কৰিবা সহায়। ভাল দৈত্যেশ্বৰ। বলা যুৱৰাজ, বলা। রাজা পরীক্ষিত, তোমাৰ হস্তিনাপুৰত কলি দ্বাৰা নিগ্ৰত হৈ থকা পাপৰ ক্ষুদ্ৰ পিণ্ডবোৰ বিষ বাষ্পলৈ পথ পৰিণত হোৱাৰ প্ৰত্যক্ষ সময়তি সন্নিকট বিষ বাষ্প, পাপৰ বিষ বাষ্প। তোমার অপার মহিমা, কত দিন কত রাত্রি তোমার নামকে হার করে হরে হরে বলে বেচারি পড়েছি, তথাপিও তোমার দর্শন পোৱা নাই প্রভু। হে প্রভু, অবশ্য তোমার লীলা বুঝিব পোৱা শক্তি মোর নাই। যাও এবে মই তোমাৰ তপস্যাত হও। ইমান সুন্দৰ শক্তিদেৱী এনে যেন লাগিছে মনত ইয়াতে খন্তেক সময় কৰি অপেক্ষা তেওঁক চাই মোৰ নয়ন কৰো সাৰ্থক। কিন্তু নাই ৰম্ভা, তই তোৰ কৰ্তব্য কৰিবই লাগিব। সুখদেৱক কামতোৰ কৰিবৰ বাবে প্ৰেমৰ মন্দাকিনী জগাই তুলিব লাগিব। মুখত মৃদুৰ হাঁহি,
মোৰ জোৱাৰ কিন্তু কি উপায়েৰে শুকদেৱৰ মই তপস্যা কৰি ভংগ উপায় পৰিছে উপায়বোৰ মনত যাওঁ নিজ কৰ্তব্যত মই সমগ্ৰহৰ গভীর অরণ্যর মাজত কার আর্তনাদ কোন কথা মোক ৰক্ষা কৰা এই গভীর অরণ্যর মাজত অবনার ওপৰত কোনে অত্যাচার যিয়ে নহওক লাগে বিপদ দার্থজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য ৰক্ষা কৰা ওই নকৰিবা দেৱী আমাৰ বৰ্তমানত তোমাক কোনেও একো কৰিব নোৱাৰে পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি দেখিবৰ মই এই প্ৰকৃতিৰ বনৰ মাজত কৰি ফুৰা এগৰাকী বন দেৱী সৰোবৰৰ উত্তৰ পাৰতে মোৰ বাসস্থান তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমান সি কোন দিশে কৰিলে প্ৰস্থান দেখিবৰ বনৰ মাজত কৰি ফুৰোতে কোনোবা দস্যই মোক হৰণ কৰিব খুজিছিল হয়তো আপোনাৰ মাথো দেখি কৰিছিল পলায়ন দেখিবৰ মোক অনাথিনী নকৰিব দেখিবৰ মোক অনাথিনী নকৰিব প্ৰকৃতিৰ এই নিশ্চন কোলাত দুষ্ট ভৱৰ পাশবিক অত্যাচাৰ তুমি কোনো চিন্তা নকৰিবা মই তোমাক আশ্ৰয় দিম কোন আপুনি সহজ সৰল শান্তৰ প্ৰকৃতি দেৱনে দেখিবৰ আপোনাৰ প্ৰকৃত পৰিচয় মহামুনি ব্যাসৰ পুত্ৰ নাম মোৰ হোক এই গভীৰ অৰণ্যৰ মাজত শ্ৰী হৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ প্ৰধান কৰ্তব্য ৰম্ভা তোৰ কাৰ্য সিদ্ধিৰ পথতে যা ৰম্ভা নিজ কৰ্তব্যত তই আগবাঢ়ি যা চলে বলে কিম্বা কৌশল কৰি হ'লেও শুকদেৱৰ গৰ্ভত থকা ভাগৱত চুৰ কৰি ভংগ কৰ তই শুকদেৱৰ ব্ৰহ্মচাৰ্য প্ৰতি পলম নকৰিবি ৰম্ভা আগবাঢ়ি যা কৰ্তব্যত তই আগবাঢ়ি যা পলমে নহ'লে তোক ঘটাব বিঘিনি কি ভাবিছা দেৱী ভাবিছো দেখিবা শুনিছো আপোনাৰ গৰ্ভত হেনো ভাগৱত আছে হয় ভগৱানৰ অপাৰ কৰোণাত মোৰ এই গৰ্ভত ভাগৱত শাস্ত্ৰ আছে ধন্য দেখিবৰ যাক মই অতদিনে মোৰ হৃদয়ত কৰিছিলো ধাৰণ তেওঁকে আজি সাক্ষাৎ মই পালো দৰ্শন সেই দেখিবৰ এই অভাগিনীক চিঞৰ আশীৰূপে স্থান দিয়ক আপোনাৰ চৰণ প্ৰান্তত এয়া তুমি কি কাৰ্য কৰিছা দেৱী এই কাৰ্য নহয় উচিত যোৱা ক্ষন্তেক বিশ্ৰাম কৰা নহয় দেখিবৰ মনে প্ৰাণে আপোনাক মই মোৰ হৃদয়ত কৰিছিলো ধাৰণ এতিয়া আপুনি যদি মোক কৰে পৰিত্যাগী তেন্তে আপোনাৰ পুৰুষত্ব জীৱনত নহ'বনে ব্যৰ্থা দেৱী
মায়া মোহে আবদ্ধ এই মায়াময় সংসাৰৰ মায়া জাল ভেদ কৰি যে পুৰুষে পৰম প্ৰভুক ধ্যান নকৰে তেওঁৰহে জীৱন বৃথা। আৰু তুমি জানানে দেৱী, কামনাত প্ৰফুল্লিত হৈ মনুষ্যই নিজৰ যৌৱন ধন সম্পত্তি সকলো শেষ কৰে। শেষত পাৰ্থিৱ শৰীৰৰ নাশৰ কাৰণ হৈ পৰে আৰু মনুষ্যই তাকেই বুজিব নোৱাৰি নিজকে নৰ কুণ্ডলৈ আগবঢ়াই নিয়ে। দিব্য বস্ত্ৰ অলংকাৰে শোভিত যি নাৰী চৰিতাৰ্থ পুৰুষে পূৰণ কৰিব নোৱাৰে, তেনে পুৰুষ জন্ম লভাটোৱে ভুল। ঋষিবৰ চন্দ্ৰ সূৰ্য ব্ৰহ্মা আদি কৰি দেৱতা মণ্ডলীয়ে যত মানে আছে ভৌতিক তেজস্বীগণ সকলোৱে ব্ৰহ্মক দৰ্শন কৰিহে সৰগত স্থান পাইছিল। আৰু পুণ্যৰ শেষত ধূমকেতুৰ দৰে খহি পৰিব লগা হৈছিল। আৰু আপুনি জানেনে, তেওঁলোকেও মোৰ দৰে কামিনীৰ কাম কুণ্ড কিন্তু উপভোগ কৰিছিল। দেৱী, তোমাৰ এই ৰক্ত মাংসৰে আবৃত দেহত বস্ত্ৰ পৰিধান কৰি তুমি সুন্দৰ হৈ মোৰ মুক্তি পথ ৰুদ্ধ কৰিব বিচাৰিছা। তাতকৈ মহাপাপ আছেনে দেৱী? এই সকলোবিলাক বাট চাতুৰি বাদ দিয়ক। আপুনি মোক প্ৰেমাৰ্থ কৰি আপোনাৰ চৰণত দাসী ৰূপে স্থান দিয়ক। তোমাৰ ৰূপ যৌৱনে এই চিৰ ব্ৰহ্মচাৰী হুকক ভুল নিয়াব নোৱাৰা। আপুনি মোক দাসী ৰূপে আপোনাৰ চৰণত স্থান দিয়ক। এটিবাৰ প্ৰেম আলিংগন কৰি আপোনাৰ চৰণ তলত স্থান দিয়ক। ৰমণী, বুজিছো তুমি কোনো বন্দেৱী নোহোৱা। ৰবা, মই এতিয়াই জ্ঞানৰ বলেৰে তোমাৰ প্ৰকৃত পৰিচয় জানি লওঁ। কলংকিত অপেশ্বৰী, তুমি যি উদ্দেশ্য লৈ এই হুকৰ কাষ চাপিছা, এই কাৰ্য কেতিয়াও নহ'ব সফল। আৰু পুনৰবাৰ যদি তুমি এনে কাৰ্য লৈ এই হুকৰ কাষ চাপা, তেন্তে শাপগ্ৰস্ত হ'ব তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতি মোৰ এই পবিত্ৰ আশ্ৰম হ'ল কলুষিত। যাওঁ, এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলো। ওম নমো ভগৱতে বাসুদেৱায়। সঁচাকৈ আচৰিত শক্তিদেৱী, তেওঁ নিজেই আশ্ৰম এৰি গুচি গ'ল অন্য স্থানে। নোৱাৰিলো মই মোৰ মায়াৰ শক্তিৰ দ্বাৰা শুকদেৱক প্ৰেমাসক্ত কৰিব। কিন্তু ৰম্ভা মই চলে পলে কিম্বা কৌশল কৰি হ'লেও পুনৰ মই চেষ্টা কৰি যাম। নানা কৌশল ৰচনা কৰি শুকদেৱৰ ভগৱত মই কৰিম নষ্ট। হরি
অবেখিলা সভাৰ মাজে ৰাণীৰা অতি লয়লাখে চলি যায় দেখিলো লয়লাখে চলি যায় দেখি কতু ক্ষণে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা হৰ বন ৰাম হৰি ৰাম হৰি বোলা হৰ বন পৰীক্ষিতৰ ভাৰ্যা ৰাজ ৰাণীময়ী হস্তিনাপুৰৰ শান্ত সৈন্য অতি ধৰ্মপৰায়ণ স্বামী সুশাসন চাৰি পুত্ৰৰ সৈতে সুখেৰে বাস কৰিছোঁ এই হস্তিনাপুৰত। হে প্ৰভু নাৰায়ণ, হস্তিনাপুৰৰ সুখ সমৃদ্ধি যেন সদায় অটুট থাকে প্ৰভু। প্ৰিয়তমা, নাথ অকলে অকলে কি ভাবিছা প্ৰিয়তমা? নাথ, আপোনাৰ কথাকে ভাবি আছিলোঁ। সুন্দৰ ব্যাখ্যা দেখোন আজিও নিদিলে নাথ। প্ৰিয়ে, নাথ, শাস্ত্ৰত সত্যম শিৱম সুন্দৰম বুলি কৈছে। তেন্তে শিৱই সুন্দৰ নেকি? প্ৰিয়ে, নাথ, শিৱই সুন্দৰ ক'লেও শৰতৰ মধুৰ জোনাকী নিশাত মুৰলীৰ মধু ঝংকাৰত গোপীসকল প্ৰেম উন্মাদিনী হৈছে আৰু সেই পূৰ্ণ ব্ৰহ্মস্বৰূপ মুৰলীধাৰী কৃষ্ণকেই সুন্দৰ বুলি কোৱা হয়। জগত ভগৱান যদি সুন্দৰ হয় তেন্তে সুন্দৰীনো কোন? যাৰ ৰূপত স্বয়ং নাৰায়ণ ভুল গৈছিল আৰু দেৱী যাৰ হাতত কমল পুষ্পই শোভা কৰে সেই জগত মাতৃ লক্ষ্মী দেৱীয়েই চিৰ সুন্দৰী। আৰু আপোনাৰ মনত না তুমি এই মোৰ লক্ষ্মী ৰূপা জীৱন সংগিনী প্ৰেম দায়িনী, তুমি এই মোৰ চিৰ সুন্দৰী। তোমাক বৰমাল্য প্ৰদান কৰা দিন ধৰি তোমাকেই মই অন্তৰত দিছো স্থান। শলাগৰ ভৰাই প্ৰদানী মোক লাজ দিব নালাগে। মই আপোনাক যিমান মৰম দিছোঁ তাতোদি ময়ো পাইছোঁ, গতিকে মই শলাগৰ পাত্ৰ নহওঁ। নাথ, অবাধে সেৱা গ্ৰহণ কৰক। উঠা প্ৰিয়ে, তুমি অতি ভাগ্যৱতী পাণ্ডৱৰ বোৱাৰী। ব'লা প্ৰিয়ে, যাওঁ খন্তেক বিশ্ৰাম কৰোঁগৈ। ব'লক নাথ।